হয়, আজি আমি আহিলোঁ বিশেষকৈ CM ইণ্টাৰেকশ্যন হৈ থকাৰ মাজত এই দুদিনমান ব্ৰেক আছে। গতিকে এই ব্ৰেকখিনিৰ সময়ছোৱাত তেওঁ মোক পৰামৰ্শ দিলে যে এইখিনিৰ সময়ছোৱাত অসম মালাৰ অন্তৰ্গত যিবোৰ কাম কাজ হৈছে অলপ পৰ্যবেক্ষণ কৰিবলৈ নিজ চক্ষুৰে বুলি। গতিকে আজি ইয়াত মোৰ টীম মোৰ লগত আছে দকমুকা ডিভিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ বদন টিছু আৰু মোৰ লগত মোৰ বৰ্ডৰে মেম্বাৰ লংকিৰি টিছুৰ পৰা আৰম্ভ কৰি অসম মালা যিটো দকমুকাটো যিটো কঠুৰিলৈকে যি কণ্ট্ৰেক্টৰৰ মেইন ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি চাইড ইঞ্জিনিয়াৰ প্ৰজেক্ট মেনেজাৰ তেওঁলোকো মোৰ লগত আহিছে। গতিকে আজি আহি ইয়াত দকমুকাৰ পৰা আমি বিচাৰপুৰলৈকে ইয়াত পৰ্যবেক্ষণ কৰিলোঁ। গতিকে দেখা পাইছোঁ তেওঁলোকৰ কাম কাজবিলাক সন্তোষজনক অৱস্থাতেই আছে। তেওঁলোকে আমাক কথা দিছিলে যে লাষ্ট ৰিভিউ মিটিং ডিফুত হৈছিলে, তাত তেওঁলোকে কথা দিছিল যে উইদিন মাৰ্চ 2026 কাম কাজবিলাক সম্পূৰ্ণ শেষ কৰিব, হেণ্ড অভাৰ কৰিব। গতিকে সেইমতে এতিয়ালৈকে আৰ্ট ৱৰ্কবিলাক চলি আছে, কিমান কাম অগ্ৰগতি হৈছে হোৱা নাই এই গোটেইখিনি বুজ ল'বলৈ আমি আহিছোঁ। গতিকে দেখা পাইছোঁ হয় তেওঁলোকে কাম কাজবিলাক কৰিছে আৰু ইয়াত বিশেষকৈ কোনো পাব্লিক বা কোনো ইয়াত কোনো ধৰণৰ ইয়াত অসুবিধাৰ সৃষ্টি কৰা নাই, বৰঞ্চ সকলোৱে সহযোগ কৰি আহিছে। গাঁৱৰ ৰাইজে বহুত ভাল পাইছে। তেওঁলোকক থকাৰ ঠাইৰ কেম্পৰ পৰা হৈ তেওঁলোকক যিমানখিনি সহায় লাগে সকলোবিলাক সহায় কৰি আহিছে। দাদা আৰু এটা কথা, আপুনি আজি ইয়াৰ লগতে বহুকেইটা ঠাইতে আপোনালোকে আজি হয় হয় মই আহিলোঁ প্ৰথমতে এই দকমুকা অহাৰ আগে আমি হাওৰঘাট অঞ্চলত গ'লোঁ। তাত হাওৰঘাট আমি বিশেষকৈ অসম মালা 1 যিটো হাওৰঘাট তিনিআলিৰ পৰা হাওৰঘাটলৈকে টাউনলৈকে তাৰ ৰাস্তাও আমি অলপ পৰ্যবেক্ষণ কৰিলোঁ। তাতো দেখা পালোঁ যে বাবুল নাথ যিটো তেখেতৰ কাম তাকো সন্তোষজনক, তাৰো ভাল পাইছোঁ। তেওঁ অলমষ্ট কমপ্লিটেই হৈছে, সেইটো আপোনালোকে নিজে দেখা পাইছে, সেইটো ভাল কাম হৈছে। গতিকে তেওঁ খুব কম সময়ৰ ভিতৰত হেণ্ড অভাৰ কৰিম বুলি কৈছে। গতিকে আশা ৰাখিছোঁ সময়মতে এইটো তেওঁ হেণ্ড অভাৰ কৰিব। তাৰপিছত গৌৰৱপথটো আমি গ'লোঁ দকমুকা টাউনৰ পৰা অলপ ভিতৰলৈকে, সেইটো কামো অলমষ্ট কমপ্লিট হৈছে। সেইটো গৌৰৱপথটো তাত সহদেৱ বসুমতাৰী বুলি কণ্টেক্ট আছে, তেওঁৰ কাম কাজবিলাক ভালেই হৈছে, যি দেখা পাইছোঁ তেওঁ অলমষ্ট কমপ্লিট হৈছে। গতিকে ইয়াৰ উপৰিও আমি আৰু দকমুকাত ৱেৰ হাউচ তাতো চালোঁ যে দকমুকাত ডিভিজন আণ্ডাৰত এইটো আমাৰ ইঞ্জিনিয়াৰ বদন টিছুৰ নেতৃত্বত যিটো ছুপাৰভাইজ কৰে তাতো চালোঁ, ঠিকে আছে। আগত যিটো বিল্ডিংটো তলত আছিলে, পিছত এইটো ৰাইজ কৰিছে, তেওঁ তাতো ঠিকে আছে। এতিয়া আমি কাম কাজ গতিকে ভালেই পাইছোঁ যিসকল কণ্ট্ৰেক্টৰসকলে কথা দিয়া মতে তেওঁলোকে নিজৰ কাম কাজবিলাক কৰি আছে। আৰু মুখ্যমন্ত্ৰীৰ নবী পকীকৰণ আঁচনি সেইটোও আমি চালোঁ, এইটো কামটো সম্পূৰ্ণ হ'লেই দকমুকা টাউনৰ ভিতৰত। আপোনালোকৰ মুখ্য কাৰ্যবাহী সদস্যই নিৰ্দেশ দিছে আৰু বহুকেইটা ৰাস্তা পথত খবৰ ল'বলৈ দিছে, ক'ত কি হোৱা নাই সেই সন্দৰ্ভত কিবা জ্ঞাত কৰিছে নেকি? তাকে আজি প্ৰথম পৰ্যায়ত আমি দকমুকা ডিভিজনটো আমি চইচ কৰিছোঁ। ইয়াৰ পিছত আৰু কেইবাজনো ডিভিজন আছে, বকলিয়াৰ পৰা আৰম্ভ কৰি এইফালে বৈঠালাংচু ডিভিজন, হামৰেন ডিভিজন, উম্পানাই ডিভিজন। যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।